নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে আৰু এই পোষ্টবিলাকৰ কাৰণে আপোনালোকে অসমৰ যিকোনো লোকেশ্যনত থাকিলেও এপ্লাই কৰি দিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, সকলো ডিটেইলছ মই আপোনালোকক জনাই যাম। আপোনালোকে যদি আজি মোৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো কৰি দিব যাতে মই যেতিয়া নতুন ইনফৰমেটিভ ভিডিঅ'জ বনাম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন চাওঁ এতিয়া চাকৰিসমূহ ক'ৰ পৰা আহিছে। এই ভেকেঞ্চিসমূহ BH কলেজ হাউলি বৰপেটাৰ পৰা আহিছে। ইয়াৰ কাৰণে 7টা পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ পোষ্ট হয়। আপোনালোক যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে অফলাইন এপ্লাই কৰিব লাগিব। কমপ্লিট বায়োডাটা, সেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ এইখিনি আপোনালোকে তালৈ পঠাই দিব লাগিব। এতিয়া চাওঁচোন আহক কি পোষ্ট আছে আৰু কেনেকুৱা এলিজিবিলিটি দিছে। জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, 5টা পোষ্ট আছে। ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে ছায়েন্স, আৰ্টছ বা কমাৰ্চ ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট বা কলেজ আৰু কৈছে যে নলেজ ইন এছমিজ এণ্ড ইংলিছ টাইপিং, MS ৱৰ্ড এণ্ড চিম্পল এক্সেল লাগিব। অসমীয়া আৰু ইংলিছৰ টাইপিং লাগিব MS ৱৰ্ডত আৰু চিম্পল এক্সেল হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে যোনটো গ্ৰেড 4ৰ পোষ্ট আছে, 2টা পোষ্ট আছে। আনৰিজাৰ্ভ কেটেগৰীত এটা আৰু STHৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে 8 পাছ কৰিলেই হ'ব আৰু এইজ যোনটো বিচাৰিছে 40 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। এজ অফ 01/01/2024 তাৰমানে 18ৰ পৰা 40 বছৰ বয়স বিচাৰিছে। 5 বছৰ থাকিব ৰিলেক্সেশ্যন ST SC আৰু 3 বছৰ থাকিব OBC MOBC এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু কৈছে যে the candidate must have acquired qualification latest by the date of submission of the application। তাৰমানে আপোনালোকে এপ্লিকেশ্যনখন যোনদিনা ছাবমিট কৰা ডেট দিছে তেতিয়ালৈকে আপোনালোকে অলৰেডি ক্লাছ 8 পাছ কৰা হৈ যাব লাগিব আৰু এখন PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আৰু লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি লাগিব। তাৰমানে আপোনালোকে অসমীয়া লেংগুৱেজটো জানিব লাগিব। এতিয়া যোনটো এপ্লাই কৰা প্ৰচেছটো হয়, এইটো এপ্লাই কৰিবৰ কাৰণে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম, সেইখন আপোনালোকে ফিল কৰি ল'ব লাগিব আৰু লগতে গোটেই সেল্ফ এটেষ্টেড টেষ্টিমনিজ আপোনালোকৰ যোনবিলাক পাছ চাৰ্টিফিকেট, তাৰপিছতে বাৰ্থ চাৰ্টিফিকেট, PRC, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড, যদি আপোনালোকে কাষ্টত বিলং কৰিছে কাষ্ট চাৰ্টিফিকেট, এই সকলোবিলাক আপোনালোকে সকলোবিলাকৰ তাৰমানে আপোনালোকে ফটোকপি ওলাই পেলাই নিজে এটেচ কৰিব লাগিব। এটেচ কৰাৰ পিছতে আপোনালোকে পঠাই দিব লাগিব প্ৰিন্সিপাল ছেক্ৰেটাৰী BH কলেজ হাউলি PONPS হাউলি ডিষ্ট্ৰিক্ট বৰপেটা পিন 781316। যদি আপোনালোকে বাই পোষ্ট পঠিয়াই তেনেহ'লে আপোনালোকে পিন নম্বৰটো দিবলৈ নেপাহৰিব আৰু যদি আপোনালোকে হাতেদি পঠিয়াই তেতিয়াহ'লে এইটো এড্ৰেছত আপোনালোকে গৈ ড্ৰপ কৰি আহিব পাৰিব। ইয়াৰ লগতে কৈছে এখন নন ৰিফাণ্ডেবল 500 টকা এখন ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব ইন ফেভৰ অফ প্ৰিন্সিপাল BH কলেজ হাউলি পেয়েবল এট SBI বৰপেটা ৰোড ব্ৰাঞ্চ। তাৰমানে সকলো কেটেগৰীৰ পৰাই এনেকুৱা নহয় যে OBC বা ST SC দিব নালাগে। সকলো কেটেগৰী এখন 500 টকা ডিমাণ্ড ড্ৰাফ্ট এখন বনাই পেলাই এই ডকুমেণ্টছখিনিৰ লগত আপোনালোকে এখন ছাবমিট কৰি দিব লাগিব আৰু লাষ্ট ডেট হ'ব উইদিন 15 days ফ্ৰম দ্য পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টখন নিউজ পেপাৰত আজি আহিছে, 10/9/2024 চনত আহিছে আৰু তাৰ 15 দিনৰ ভিতৰত আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন আহিছিলে। ইয়াতে গোটেই পোষ্টসমূহ মেনশ্যন কৰা আছে, কেইটা কোনটো কেটেগৰীত পোষ্ট আছে আৰু কি কোৱালিফিকেশ্যন লাগিব, সকলোখিনি যোনখিনি মই কৈছোঁ সেইখিনি লিখা আছে, ডিটেইলছত দিয়া আছে। আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব। এইখিনি হ'ল ডিটেইলছ। আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। যদি কাৰোবাৰ এই চাকৰিকেইটাৰ আৱশ্যকতা হৈছে তেন্তে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।